আহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেৱায় ভাগৱত পঢ়া ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানা মত যত মহাজন সমাৰ সভা মধ্যত পৰম আনন্দ ৰসময় কোটি সূৰ্যসম প্ৰকাশয় মহাভাগৱত নহন্ত যাবে বেকত মহাভাগৱত নহন্ত যাবে বেকত কুসুমতলা 12 নম্বৰ বেটেলিয়ান এই অঞ্চলৰ আমাৰ সেৱকী বিজয় বৰা বাপৰ গৃহত আজি উপবিষ্ট কৃপালু ভকত বৈষ্ণৱ আই শিশু সমস্তজন ভক্তপ্ৰাণ বৈষ্ণৱৰ চৰণত আমি সেৱা জনাইছোঁ। আজি বিজয় বৰা নহয় হা একো না আপোনাৰ এখেতৰ নাম বিজয় বৰা নহয় আচ্ছা 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 ববী ডেকা আইগৰাকীৰ গৃহৰ আজিৰ এই অনুষ্ঠান ভাগত উপবিষ্ট হোৱা কৃপালু ভকত বৈষ্ণৱ সমস্তৰে চৰণত আমি সেৱা নিবেদন কৰি আপোনাসৱৰ আজ্ঞা আৰু আপোনাসৱৰ আশীৰ্বাদ এই দুই সম্পত্তি আমি আজি হৃদয়ত লৈ আজি আপোনাসৱৰ আজ্ঞা হৈছে যে ভাগৱতৰ ৫ম স্কন্ধৰ জড়ভৰতৰ ভৰত ৰূপে জন্ম তৃতীয় জন্ম এই তৃতীয় জন্মৰ কথাখিনি আজি পাঠ হ'ব লাগে বুলি আমাক কৃপালু বাপজনে আজ্ঞা কৰিছে। গতিকে আমি ৫ম স্কন্ধৰ আজি সেই পাঠ পৰ্যালোচনা আৰু ভৰত নামৰ ভক্তিৰ চৰিত্ৰটোৰ তত্ত্বৰ দ্বাৰা আমিনো কি ল'ব লাগিব এই বিষয়বস্তুবিলাক আমি মন্থন কৰিবৰ কাৰণে যত্ন কৰোঁ। হে শোক নিগদতে ৰাজা সোণাতা পৰ
এই অঙ্গিরস গোত্রে আসি লন্তদে জবৰ এই সমদময় উপাসনা পহন পহান এই বিশেষতে দেখা পৰ দুখয় হন অতিথি গয়ন দিয়া কৰন্ত ভোজন যিহি মিলে তাহাতে খন তোষ মন হে কৰ্ম বিদ্যাত্মজ্ঞান ধৰ্মত নিপুণ আশ্ৰয় সকলে ব্ৰাহ্মণৰজ গুণ এ আপোনাৰ সমৰূপ গুণত প্ৰখ্যাত এই ভৈল নৱপুত্ৰ জাত প্ৰথম ভাৰ জাত যম যশৱাল ভৈল অপৰ ভাৰ জাত একজনী কন্যা একজন পুত্ৰ জাত হে যিজন পুৰুষ তাংক বুলি লাভৰ হে ৰাজঋষি মধ্যে শ্ৰেষ্ঠ আছিল পূৰ্বত অমৃগ দেহতে যি ভৈল ব্ৰাহ্মণত অসীমু জনে জনে জাতি স্মৰ ভৈল মহাকয় এই সংগ দোষে ভৈল মোহ হেন অৱস্থা এই অসন্তৰ সংগকাৰ নলয়ব ব্যথা হেন গুণীৰ বিষয়ৰ সংগজত কৃষ্ণ পাদ পদ্ম মাত্ৰ ধৰি হৃদয়ত মাতিলেও নমাতন্ত শুনিনো শুনয় অবাতুলৰ চেষ্টা হেন লোকক দেখয় অতান নিজ পিতৃ যিটো পুতৰ স্নেহ কৰাইলন্ত বামনৰ সংস্কাৰ যত এই যজ্ঞ সূত্ৰ দিলা গৰি অনেক যত শিক্ষাইলন্ত স্নান সন্ধ্যা সুচৱা সমান এই যদ্যপি তাহান তাত নাহিয়া
প্ৰতি তথাপিতো পিতৃ শিক্ষা দেন্ত প্ৰতি প্ৰীতি ভৈলে পুত্ৰক শিক্ষাৱে যথোচিত লোকতো প্ৰসিদ্ধ ইটো শাস্ত্ৰৰ বিহিত এহি বুলি শিক্ষাৱন্ত পৰম যতনে ভৰতে কিঞ্চিত তাক নমানন্ত মনে তাহান প্ৰযত্ন দূৰ কৰিবাক মনে শিকাইলে অনুবজন্ত যে নম্ৰজনে মহাদুখে জীৱা শিক্ষাৱন্ত দ্বিজব উলতি সুধিলে তাৰ নপান্ত উত্তৰ তথাপিতো অতিশয় উত্তৰ স্নেহত বেদ পঢ়া অন্ত শিক্ষা অন্তশা এহি মতে শিক্ষাৱন্ত ধৰ্ম কৰ্ম যত নভৈলে কথা মনোৰথ সমাপত মুহুৰৱাগত পুত্ৰ নভৈলি পণ্ডিত জানিলো বিধাতা মোক কৰিলে বঞ্চিত হেনয় সন্তোষে দ্বিজ তথাত আসন্ত ভৈল আয়ু ক্ষয় পাছে দেহাসা ৰীলন্ত হেন দেখি নিজৰ কনিষ্ঠ ভাৰ্যাপতি স্বামীৰ লগত যাইবে দৃঢ় কৰি মতি পুত্ৰ জীৱ সমৰ্পিল সপত্নীৰ ঠাই আনন্দে ৰহিলা পাছে অতি লোক পায় জ্বৰ ভৰতৰ যেবে পিতৃ মৰিলন্ত ভাতৃ সবেতান প্ৰভাৱক নজানন্দ বেদৰ কৰ্মত দৃঢ় মতি ভৈল নাহিকে কিঞ্চিত ব্ৰহ্ম বিদ্যাতা সংবাদ ভাগৱতৰ পঞ্চম স্কন্ধ অগ্নিধ্বৰ বংশৰ নাভিৰ পুত্ৰ হৈ ঋষভস্বৰূপ ঈশ্বৰ জন্ম এই ঋষভৰ ঈশ্বৰ তত্ত্বৰ যি গভীৰতা এই গভীৰতাক ৰহস্যৰ মাজত লুকাই থকা ৰহস্যখিনিক তিনিটা জনমতো কোনেও পাই শেষ কৰিব নোৱাৰে সেই তত্ত্বটোকে বুজাইছে সেইটো কাৰণে এই জড় ভৰত ৰূপেৰে অন্তিমবাৰ জন্ম হোৱা এই নৰৰূপী আত্মাৰূপ ঈশ্বৰজন ৰহুগণ ৰজাৰ কাৰণে গুৰু ভগৱান পিতৃ মাতৃৰ কাৰণে মোহমতী অজ্ঞ একো নজনা জগতৰ কাৰণে তেওঁ জড় অৰ্থাৎ কি
এজন জীয়া আৰু মৰাৰ মাজত একো পাৰ্থক্য নাই আৰু ভাগৱতৰ কাৰণে সেইজন কি সেইজন ঈশ্বৰ ভাগৱত শাস্ত্ৰৰ ওচৰত সেইজন কি সেইজন ভগৱান পিতৃ মাতৃৰ কাৰণে অজ্ঞ মোহমতী ভাতৃসকলৰ কাৰণে ইহাৰ পাত্ৰ অৱজ্ঞাৰ পাত্ৰ আৰু তেওঁ নিজৰ জন্মৰ তত্ত্বৰ যোগেদি বুজাইছে যে ঈশ্বৰ প্ৰভুৰ লগত এক হৈ যাবলৈ হ'লে এটা জন্মত পৰা নাযাব প্ৰথমবাৰ জন্ম হ'ল কি হয় ঋষভ তনয় হয় ঋষভ তনয় হৈ তেওঁ ভৰত ৰূপেৰে জন্ম লৈ সংসাৰ ধৰ্ম পালন কৰি অন্তিম সময়ত তেওঁ বানপন্থ গ্ৰহণ কৰিবৰ কাৰণে পুলহ ঋষিৰ আশ্ৰমলৈ গ'ল এই পুলহ ঋষিৰ আশ্ৰমলৈ গৈ গছৰ পকা ফল মূল খাই ভগৱন্ত ঈশ্বৰৰ নাম গুণ জপ কৰি এই দেহৰ জড়তা মায়া মোহ আৰু বিকাৰ এইবিলাকৰ পৰা মুক্ত হৈ আনন্দময় হৰিৰ লগত এক হৈ যাম বুলি তেওঁ পুলহ ঋষিৰ আশ্ৰমলৈ মুখ্য সাধনৰ কাৰণে যাত্ৰা কৰিছিল এটা মুখ্য সাধন কোনোবাই কৰোঁ বুলি কৰিব নোৱাৰে ভাগৱতে দিয়া সিদ্ধান্ত যে মই মুখ্য পাই যাম মই ভগৱন্তক ভকতি কৰিছোঁ এইটো ভ্ৰান্ত ধাৰণা মুখ্যটো পোৱা নাযায় মুখ্যটো দিয়া হয় মুখ্যটো খুজিব নালাগে যদি জীৱৰ লগত সঞ্চিত পুণ্যৰ ভাগ আছে কি পাব কেনেকৈ পাব নিবিচৰাকেহে পাব বিচাৰিলে নাপাব এতিয়া এই ঋষভ তনয় ভৰতে পুলহ ঋষিৰ আশ্ৰমলৈ গৈ কি হ'ল গছৰ পকা পাত খাইছিলে সৰা ফল খাইছিলে নিৰন্তৰ হৰিৰ নাম জপ কৰিছিলে আৰু ঈশ্বৰক দৰ্শন পাইছিলে আকৌ পাছত কি কৰিলে সেইখিনিক অৱজ্ঞা কৰি তেওঁ জানিছিলে পিতৃৰ পৰা বোলে অক্ষৰবিলাকৰ ভিতৰত জগতৰ হৰি কি একাক্ষৰ মন্ত্ৰ এই একাক্ষৰ মন্ত্ৰ যেতিয়া তেওঁ ওম প্ৰণৱ এই প্ৰণৱ মন্ত্ৰ যেতিয়া তেওঁ জপ কৰিবলৈ ল'লে তত্ত্বটো দেখাইছে দেই প্ৰথমতে উপবাস পালন কৰিছিলে গছৰ পকা পাত খাইছিলে ফল খাইছিলে আৰু ভগৱানৰ নাম জপ কৰিছিলে তেতিয়ালৈকে সকলো ঠিকে আছিলে তাৰ পাছত তেওঁ ওমকাৰ মন্ত্ৰ জপ কৰিছিলে ওমকাৰ মন্ত্ৰ জপ কৰি গণ্ডকী নদীত গৈ স্নান কৰি শুদ্ধ হৈ ঈশ্বৰক লিন্দাম বুলি যেতিয়া ভাবিলে বনৰ সিংহ নে বাঘ এটাই গৰ্ভাৱতী হৰিণা এজনীক সিফালৰ পৰা প্ৰচণ্ড বেগত খেদি অনা দেখিলে আৰু কি হ'ল এই হৰিণজনী নদীত পৰি তাই এটা পুত্ৰ জন্ম দিলে আৰু হৰিণাজনী উঠি গুচি গ'ল এই হৰিণ পোৱালিটো থাকি গ'ল এই ওমকাৰ ৰূপী প্ৰণৱ মন্ত্ৰৰ জপ হ'ল গুণময় গুণময় ভকতিত মুখ্য লাভ নহয় ভাগৱতে তত্ত্বৰ ৰূপত দেখাইছে ভৰতৰ প্ৰথম ভকতি নিৰ্গুণ আছিলে এই গুণময় ভকতি কৰাৰ কাৰণে গুণলৈ আহি গ'ল মৃগ শাবকত মোহিত হ'ল এই হৰিণৰ পোৱালিটোক কি কৰিলে মাতৃৰ যেতিয়া বিয়োগ হ'ল তাক মৰম কৰি তুলি তালি ডাঙৰ দীঘল কৰিবলৈ ল'লে হয় আমি প্ৰত্যেকে একোটা মৃগ এই মৃগ মানে মায়া হয় আমাৰ সংসাৰখনত পুত্ৰ ভাত যায় এইবিলাক হ'ল মৃগ পোৱালি হয় এইবিলাককে আমি প্ৰতিপালন কৰি ধৰি আছো এই মৃগ পোৱালি ৰূপী মৃগ শাবকত মোহিত হৈ আমি গুণময় গতিৰ ফালেহে যাব বিচাৰোঁ এই গীতা ভাগত শাস্ত্ৰৰ ঈশ্বৰ তত্ত্বৰ ফালে আমি যাব নিবিচাৰোঁ ক'ত আমাৰ মুখ্য সাধন হ'ব ঈশ্বৰ প্ৰাপ্তি হ'ব সেইটো কাৰণে পঞ্চম স্কন্ধত দেখাইছে ৰহস্য ভকতিৰ ৰহস্যময় তত্ত্ব এই জড় ভৰত ৰূপেৰে
ঋষভৰ তনয় হৈ জন্ম লৈও ভৰত ৰূপেৰে জন্ম লৈও মুখ্য লাভ নহল কি হ'ল জগতলৈ জীৱ আহিলে নিজৰ আনন্দৰ কাৰণে নাহে জগতলৈ জীৱ আহে হৰিৰ আনন্দৰ কাৰণে আমাক কি লাগে আমাক নিজৰ আনন্দ লাগে হৰিৰ আত্মাৰ আনন্দটো আমাক নেলাগে যদি আমি হৰি ভকতিৰ আনন্দৰ সন্ধান নাপাওঁ জন্ম হৈ থাকিব লাগিব আহি থাকিব লাগিব গতি কৰি থাকিব লাগিব এই জন্ম মৃত্যুৰ আয়াজাত চক্ৰতে আমি কি কৰিব লাগিব লক্ষ লক্ষ কোটি কোটি জন্ম শেষ কৰিব লাগিব ভাগৱত শাস্ত্ৰই কৈছে অত্যাধিক বেছি তোমাৰ 3 বাৰ জন্ম হ'ব পাৰে 3 বাৰত তোমাৰ কি হৈ যাব তুমি হৰিত লীন যাবা এই জীৱৰ জন্ম মৃত্যুৰ আয়াজাত চক্ৰলে আৰু তুমি আহি থাকিব নেলাগে পুলহ মানে আনন্দ এইটো কাৰণে ভৰত ক'ত গৈছিলে পুলহ ঋষিৰ আশ্ৰমলৈ কি আনন্দ পুলহ ঋষিৰ আশ্ৰম মানে ভকতি সাধনাৰ আশ্ৰম ভকতিৰ সাধনাৰ আশ্ৰমত যদি নিৰ্গুণ ভকতি নহয় ওমকাৰ ৰূপী প্ৰণৱ মন্ত্ৰ জপেৰে যদি কেনেবাকৈ গুণময় ভকতি হয় তেতিয়াহ'লে সেই ভকতিয়ে আমাক মৃগ শাবকত মোহিত কৰাব এই মৃগ পোৱালিটোৰ মুহত পৰি কি হৈ গ'ল সাধন কৰিবলৈ গৈছিলে মুখ্য আৰু তপময় সাধনা কৰি থাকোঁতে ভাবি থাকে কি মোৰ পোৱালিটোক কেনেবাকৈ সিংহই খাইছেহি নেকি মোৰ মৃগ পোৱালিটোক কেনেবাকৈ বনৰ বাঘ হাতীয়ে খাইছে নেকি এইভাগে মৃগ পোৱালিটোৰ কথা ভাবি থাকোঁতে 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 প্ৰাণ ত্যাগ হৈ গ'ল এই ভৰতৰ ঋষভৰ পুত্ৰ হৈ জন্ম লৈ অন্তিম সময়ত এই মৃগ পোৱালিটোৰ কথা ভাবি থকাৰ কাৰণে দ্বিতীয় জন্মত কি হ'ল হৰিণৰ গৰ্ভত হৰিণ পোৱালি এটা হৈ জন্ম ল'লে কিন্তু কি হ'ল হৰিণ পোৱালি হৈ জন্ম ল'লেতো সি জাতিস্মৰ হ'ল জাতিস্মৰ হোৱাৰ কাৰণে কি হয় সি লগৰ হৰিণাবিলাকৰ লগত নাথাকে সি মনত পৰিছে বোলে কি মই মুখ্য সুখৰ আনন্দ ল'বলৈ আহিছিলোঁ এই মায়া মৃগৰূপী এই মৃগ পোৱালিটোক মই বচাবলৈ যত্ন কৰিব নালাগে যত জীৱ আহে ঈশ্বৰে আনে আৰু ৰক্ষক হ'ল ভগৱান এই বোধ মোৰ মনত নহ'ল গতিকে এইবাৰ মই যেতিয়া মৃগ হৈ জন্ম ল'লোঁ এইবাৰ মই আৰু একো বস্তুতে আসক্তি নাৰাখো বোলে কি হে পৰমাত্মা তুমি যে এটা জীৱ কৰি জন্ম দি তুমি যে মোক তোমাক ভাবিবৰ কাৰণে এটা সুযোগ দিলা এইটো মোক ডাঙৰ কিবা কৰিলা এইটো কাৰণে এই ভৰত যেতিয়া মৃগ হৈ জন্ম ল'লে গছৰ পকা পাত খায় অন্য মৃগবিলাকৰ লগত নাথাকে বাঘ সিংহ কালৈও ভয় নকৰে মৃত্যুলৈও ভয় নাই আৰু কি হ'ল অন্তিমত এই মৃগৰ জন্মৰ পৰা তেওঁ মুক্তি লাভ কৰিলে এই ব্ৰাহ্মণৰ বীৰ্যত গৈ তেওঁ স্থিতলৈ ব্ৰাহ্মণীৰ গৰ্ভত এটি ব্ৰাহ্মণ পুত্ৰ হৈ এইবাৰ জড় হৈ তেওঁ জন্ম ল'লে বোলে কি প্ৰথম জন্মৰ কথাও তেওঁ মনত পৰিছে হৰিণ হৈ জন্ম লোৱা কথাও মনত পৰিছে এই তৃতীয় জন্মটো যে তেওঁ পালে তেতিয়া তেওঁ বুজি পালে যে মই এইবাৰৰ পৰা আৰু জন্ম ল'ব নালাগিব বোলে কিয় প্ৰথম জন্মত মই মুকুতিৰ মায়া ৰাখিছিলোঁ এইবাৰ মোৰ মুকুতিৰ মায়া স্পৰ্শ কৰিব নোৱাৰিব দ্বিতীয় জন্মত মই হৰিণ হৈ জন্ম লৈ হৰিক কেৱল ভকতি কৰিছিলোঁ হয়নে আৰু তৃতীয় জন্মত কি হ'ব মই ভকতি হৰিক পাবৰ কাৰণে নকৰোঁ এই তৃতীয় জন্মত মই ভকতি কিয় কৰিম ভগৱান আৰু মই যাতে এক হৈ যাব পাৰোঁ ভাগৱতৰ পঞ্চম স্কন্ধত জড় ভৰতৰ জটিল তত্ত্ব এই মানৱ ৰূপেৰে জন্ম লোৱা এই জীৱবিলাক চৈতন্য হৈ আছে কাৰ দ্বাৰা ঈশ্বৰ কৃষ্ণৰ দ্বাৰা তুমি চৈতন্য সনাতন
ৰাম 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 আমি চেতন নিয়োগ নাথ জগাই আমি চেতন নিয়োগ নাথ জগাই ঐ আমাক জগাই দিব লাগিব কোনে জগাব লাগিব চৈতন্য কৃষ্ণই জগাব লাগিব এই চৈতন্য বস্তুটোৱে হ'ল কেৱল কৃষ্ণ এই জগত জড় সংসাৰ জড় এইখন কি সংসাৰ ও এইখন ভৱ সংসাৰ এইখন মায়াৰ সংসাৰ এই মায়া মানে কি ও মা মানে যিটো আছে আৰু ইয়া মানে ও যিটো আছে আৰু নাই যিটো আছে দেখিছো কিন্তু আছে যদিও কি নাই কি নাই চেতনা নাই কাৰ আমাৰ নিজৰ আমাৰ কি নাই আমাৰ নিজৰ জ্ঞান আছে কিন্তু আত্মজ্ঞান নাই আত্মজ্ঞানটো কাৰ ঈশ্বৰৰ এই চৈতন্য কৃষ্ণৰ আনন্দময় তত্ত্বৰ আমাৰ যেতিয়ালৈকে অনুভৱ নহব তেতিয়ালৈকে আমি কি হৈ থাকিম মৃগ শাবকত মোহিত হৈ থাকিম ভাগৱতৰ পঞ্চম স্কন্ধত আমাক এইটো তৃতীয় জনম বুলি ধৰিবলৈ কৈছে আমি চাগে আগতে কিমান জনম লাভ কৰিলো তাৰ সীমা সংখ্যা নাই কিন্তু আমাক ভাগৱতৰ ওচৰলৈ যেতিয়া আনিলে ভকতৰ সংগ যেতিয়া দিলে ভগৱানৰ নাম বস্তুৰ যেতিয়া আমাক স্পৰ্শ দিছে আমি ভাবি লৈছো এইটো চাগে আমাৰ অন্তিম জন্ম ইয়াৰ পাছত আমি যাতে জন্ম মৃত্যুৰ আয়াজাত চক্ৰলে আমি যাতে আহি থাকিব নেলাগে ঐ এনেকুৱা উপায়ে দিছে ক'ত পঞ্চম স্কন্ধত ৰঘুগণ যায় জড় ভৰতৰ পৰা কি ললে ভকতিৰ আনন্দময় জ্ঞান ললে গৈছিলে শৰণ লবলৈ ক'ত কপিলত কিন্তু কপিল ঋষিৰ আশ্ৰম নাপালেগে ৰাস্তাতে কপিলক লগ পালে কোন এই জড় ভৰতেই কপিল এই জড় ভৰতেই কপিল এইটো কাৰণেই ৰহস্য ভকতিৰ ৰহস্য তত্ত্ব হ'ল জড় ভৰত এটা ব্ৰাহ্মণে বেদ শিকাইছে বেদৰ আচাৰ শিকাইছে বেদৰ বিচাৰ শিকাইছে ও বেদৰ নিয়ম শিকাইছে এটা পিতেক ভৰতে কি কৰিছে ও একোৱেই মনত নৰয় একো নাজানে একো নুবুজে ব্ৰাহ্মণ হতাশ হৈ গ'ল আৰু যে তোক আৰু শিকাব নোৱাৰো হয়নে ও তেওঁ কি শিকিলে সদায় সেইখিনি কথাকে স্মৰণ কৰি থাকে যে মই ঋষভৰ পুত্ৰ আছিলো ৰজাৰ পুত্ৰ হৈ জন্ম লৈ মই পুলহ ঋষিৰ আশ্ৰমত গৈ মই একান্ত চিত্তে হৰিক সেৱা কৰি আকৌ ওমকাৰ মন্ত্ৰ জপ কৰি মই মৃগ শাবকত মোহিত হৈ মই পাছৰবাৰ হৰিণ হৈ জন্ম ললো হৰিণ মানে কি ও এটা ইটৰ পানী হৈ জন্ম ললো মোৰ কোনো জ্ঞানেই নাছিলে আৰু এইবাৰ কি দিছে মই বিজ্ঞান লাভ কৰিবৰ কাৰণে ঈশ্বৰে এটা চান্স দিছে এইটো কাৰণে কি কৰে ও হৃদয়ত কেৱল আত্মা নামৰ লগত এক হৈ থাকে তেওঁ ভাবিয়ে ললে এই দেহ মিছা এই জগত জড় চৈতন্য হল আত্মা পৰমাত্মা এই পৰমাত্মাক একান্ত চিত্তে উপাসনা কৰি এওঁ অখণ্ডিত আনন্দত ৰমণ হৈ থাকিবৰ কাৰণে মোক এইবাৰ ব্ৰাহ্মণৰ ঘৰত জন্ম দিলে যে তেওঁ যে আত্মজ্ঞানী তেওঁ যে আত্মাৰূপ তেওঁ যে পৰম তত্ত্বৰূপ তেওঁ যে সমস্ত জীৱক উদ্ধাৰ কৰি দিব পৰাৰ ঈশ্বৰ জ্ঞান লাভ কৰি লগত আনিছে ভাগৱতৰ পঞ্চম স্কন্ধ আমাক সেই তত্ত্ব কথাখিনি
জনাইছে। হে ৰাম হে তথাপিতো মাতি হয় পুত্ৰ স্নেহত হে বেদ পঢ়া অন্ত শিক্ষা অন্তশা স্তজত। সেইটো সময়ত হৰি নাম গুণ ধৰ্ম নাছিলে। সেইটো সময়ত কি ব্ৰাহ্মণৰ গৃহত জন্ম ল'লে বেদ অধ্যয়ন কৰিব লাগিব। বেদ অধ্যয়ন কৰিবৰ কাৰণে কি জানিব লাগিব? 6খন বেদাংগ জানিব লাগিব, 14খন শাস্ত্ৰ জানিব লাগিব। সেইখিনি নিপুণ হোৱাৰ পাছতে বেদৰ তত্ত্বক স্পৰ্শ কৰিব পাৰিব। সেইটো কাৰণে 4খন বেদ আমি গোটেই এই কলিকালৰ নৰ হৈ জন্ম লৈ গোটেই জীৱনটো পঢ়ি থাকিলেও একো অন্ত কৰিব নোৱাৰো। সেইটো কাৰণে আমাক কি ধৰ্ম দিলে? বেদৰ সাৰটো, বেদৰ অন্তিম ভাগ, বেদৰ যি ৰহস্য তত্ত্ব আমাক কি কৰিছে? বেদ মন্থন কৰি ব্ৰহ্মাই নাম বস্তু দিছে। প্ৰথম বেদ কোনে পাইছিলে? প্ৰথম বেদ পাইছিলে ব্ৰহ্মাই। আকৌ হয়গ্ৰীৱ ৰূপেৰে কি কৰিছে? উদ্ধাৰ কৰি আনি আকৌ ব্ৰহ্মাকেই দিছে। গতিকে ব্ৰহ্মাই কি কৰিলে? বেদৰ সাৰটো আমাক দিছে। এই বেদৰ সাৰটো আমি স্পৰ্শ কৰিব পাৰিব লাগিব। বেদৰ সাৰ হ'ল কি? নিৰ্গুণ ভগৱন্তৰ নাম বস্তু। হিমতে শিক্ষাৱন্ত ধৰ্ম কৰ্ম যত হে নভলে গতান মনোৰথ সমাপত হে মুহুৰৱা গত পুত্ৰ নভল পণ্ডিত হে জানিলো বিধাতা মোক কৰিলে বঞ্চিত হে নয় সন্তোষে দ্ৰিজ তথা তয়াচন্ত হে ভৈল আয়ুক্ষয় পাছে দেহা চাৰিলন্ত হেন দেখি দ্ৰিজৰ কনিষ্ঠ ভাৰ্যা সতী স্বামীৰ লগত যাইবে দৃঢ় কৰি মতি হে পুত্ৰ জীৱ সমৰ্পিল সপত্নী ৰখাই হে আনন্দে ৰহিলা পাছে পতি লোক পাই। কি কৰিলে? এই ব্ৰাহ্মণ যেতিয়া এই জড়ভৰতক বেদৰ শিক্ষা দীক্ষা একো দিব নোৱাৰিলে, একো যেতিয়া নললে, তেতিয়া কি হ'ল? ব্ৰাহ্মণে সেই দুখতে দেহ ত্যাগ কৰিলে। আৰু ব্ৰাহ্মণী ভাৰ্যাই কি কৰিলে? এই স্বামী যি পথেৰে গতি কৰিলে, এই স্বামীৰ লগতে তেওঁ এই দেহ ত্যাগ কৰিলে। যে থাকি গ'ল কোন? থাকি গ'ল ভৰত। ভৰত কি? ভৰত হ'ল এই ভাৰত নামৰ সৃষ্টিৰ ৰহস্য তত্ত্ব। এই পঞ্চম স্কন্ধত আমি পোৱা এই ভৰত নামৰ চৰিত্ৰৰ যোগেদি আমাৰ এই বৰিশখনৰ নাম হৈছে ভাৰত বৰিশ। যিজন পুত্ৰৰ নামেৰে এখন দেশৰ নামটো প্ৰতিষ্ঠা হ'ব পাৰে, সেই পিতৃ মাতৃতকৈ সফল পিতৃ জগতত কোনোবা আছেনে? যাৰ নামেৰে দেশখন নামকৰণ কৰা হৈ গ'ল, হয়নে? গতিকে সেই পিতৃ মাতৃতকৈ সফল পিতৃ মাতৃ জগতত কোনো নাই। গোটেই জগতে জানিছে তেওঁ। ভাগৱতৰ পঞ্চম স্কন্ধত আমাক সেই ভকতিৰ জ্ঞানটোক আমাক ল'বলৈ দিছে। ব্ৰাহ্মণ বেদৰ এটা তত্ত্ব, ব্ৰাহ্মণ আৰু মন্ত্ৰবেদৰ দুটা তত্ত্ব। গতিকে আমি কোনো ব্ৰাহ্মণ নহয়, আমি সকলো কি? আমি সকলো শূদ্ৰ।
কলিযুগত বুলিয়ে নহয়, জগতলৈ যিমান নৰ ৰূপত জীৱ আহিছে কোনো গোস্বামী হৈ অহা নাই, কোনো মহন্ত হৈ অহা নাই, কোনো দ্বিজ হৈ অহা নাই। কি হৈ আহিছে? সকলো ক্ষুদ্ৰ হৈ আহিছে। এই মায়া আৰু মোহৰ এই ভৱ জলৰ বোকাৰে লুতুৰি পুতুৰি হৈ প্ৰতিটো জীৱ আহিছে কলৈ? এই গুণময় বৃত্তিলে। এই গুণময় বৃত্তিলে যি আহে সি ক্ষুদ্ৰ। এইটো কাৰণে যত জীৱ আহিছে সকলোৱে ক্ষুদ্ৰ। এই জড় ভৰতৰ চৰিত্ৰৰ দ্বাৰা বুজাইছে। বোলে কি ব্ৰাহ্মণৰ ঘৰত জন্ম ললেও এওঁ তেতিয়ালৈকে ব্ৰাহ্মণ বুলি পৰিচিত হোৱা নাই। ব্ৰাহ্মণ মানে কি? যিজন ব্ৰহ্মজ্ঞানী, যিজনে পৰম ব্ৰহ্মৰ তত্ত্বক জানিছে, বুজিছে আৰু জীৱনত প্ৰতিপালন কৰিছে, সেইজন ব্ৰাহ্মণ। সেইটো কাৰণে ভাগৱতৰ শুদ্ধ ব্ৰাহ্মণ কেইজন আছে? ভাগৱতৰ শুদ্ধ ব্ৰাহ্মণ একেবাৰে তত্ত্বগত ব্ৰাহ্মণ এজনহে দেখাইছে। কোন? সেইজন কৃষ্ণৰ প্ৰাণৰ বান্ধৱ সুদামা। কৃষ্ণৰ বান্ধৱ সুদামা। সেইজন কিয় ব্ৰাহ্মণ? দশম স্কন্ধত দেখুওৱা সেইজন কিয় ব্ৰাহ্মণ? এই জগতলৈ যিমান জীৱ আহিছে, ঈশ্বৰ কৃষ্ণক যদি কোনোবা নাৰীয়ে যদি লগ পাইছে স্বামী ৰূপে স্বীকাৰ কৰিব বিচাৰে, আৰু কোনোবা পুৰুষে যদি লগ পায় তেতিয়াহ'লে কি কয়? সম্পত্তি দিয়া, মোক সুখ দিয়া। একমাত্ৰ সুদামা ভগৱান কৃষ্ণৰ দ্বাৰকা ৰাজ্যত কৃষ্ণই তেওঁৰ চৰণ ধুৱাই সোণৰ পালেঙত শুৱাই তেওঁক বিচি বিচি আপ্যায়ন কৰাৰ পাছতো সুদামাই কৃষ্ণৰ পৰা একো বিচৰা নাছিলে। সেইটো কাৰণে সেইজনে ব্ৰাহ্মণ, যিজনে ব্ৰহ্মজ্ঞান লাভ কৰি ভগৱানৰ পৰাও একো বিচৰা নাই। গতিকে আমি কি? আমি ক্ষুদ্ৰ। কিয় আমি ক্ষুদ্ৰ? ক্ষুদ্ৰ খেব আশা কৰি ভৱ কূপে জীৱ আছে পৰি কালখৰ পেন সি হৰাইল চেতনা কালৰ সৰ্পে আমাক দংশন কৰি আমাক অচেতন কৰিয়ে ৰাখিছে। আমি ভগৱানৰ পৰা কি বিচাৰো? ক্ষুদ্ৰ সুখ। এই ভৱ সংসাৰত আমি কি কৰিছো? এই ভৱ কূপৰূপী গাতটোলৈ জীৱ হৈ আহিছো। এই জীৱ হৈ আহি আমি ভগৱানৰ পৰা কি বিচাৰো? হে হৰি মোক সুখ দিয়া, আনন্দ দিয়া, ধন দিয়া, সম্পত্তি দিয়া। ভগৱানৰ পৰা আজিলৈকে কোনোবাই দুখ বিচাৰিছে জানো? ভগৱানৰ পৰা দুখ বিচাৰিছিলে সুদামাই আৰু কুন্তীয়ে, দুজনেই। সেইটো কাৰণে কুন্তীক কি কৰিলে? বোলে তুমি মোক দুখ বিচাৰিলা, তোমাৰ নাতিক মই ভাগৱত দিম। আৰু সুদামাই কি বিচাৰিছিলে? সুদামাই ভগৱানৰ পৰা প্ৰথম দুখ বিচাৰিছিলে। বোলে তোমাকেই নহয়, তোমাৰ লগত থকা সকলোকে মই ৰাজ্য নিৰ্মাণ কৰি দিম। এই ভৰত স্বৰূপ ভকতিৰ ৰহস্য তত্ত্ব আমাৰ হৃদয়ত স্পৰ্শ হ'ব লাগিব। যদি নিৰ্গুণ ভকতি নহয়, ভাগৱত গীতা ভগৱন্তৰ নাম গুণ শ্ৰৱণ কীৰ্তনৰ যি আনন্দময় ভকতি, এই আনন্দময় ভকতিৰ ভাগ যদি কেনেবাকৈ জীৱই লাভ নকৰে, তেতিয়াহ'লে জীৱ কি নহয়? জীৱ উদ্ধাৰ নহয়। 3 নম্বৰ বাৰত নিজেতো উদ্ধাৰ হৈছেই,
এই জড়ভৰতে সমস্ত জীৱক উদ্ধাৰৰ ৰাস্তা দেখাইছে। কাক? ৰহুগণ ৰজাক শৰণ দিলে। ভৰতে শৰণ ক'ত গৈছিলে? সুধিব পাৰে প্ৰশ্ন। এই জড়ভৰতে ক'ত শৰণ লৈছিলে? কাৰণ শৰণ নহ'লেতো গুৰু নহয়, হয়নে? জড়ভৰতে প্ৰথম জন্মতে শৰণ লৈছিলে ঋষভত। ঋষভ মানে হ'ল শ্ৰেষ্ঠজন। শ্ৰেষ্ঠজন হ'ল পৰম পুৰুষ, পৰম তত্ত্ব। এই তৃতীয় জন্মত তেওঁ জন্মহে লৈছে, শৰণ লৈছে তেওঁ প্ৰথম জন্মতে, যেতিয়া তেওঁ ভৰত ঋষভ তনয় হৈ জন্ম লৈছিলে। ক'ত? ঋষভত শৰণ লৈছিলে। এই ঋষভত এবাৰ শৰণ লোৱাৰ পাছত দ্বিতীয়বাৰ হৰিণ ৰূপেৰে জন্ম হ'ল যদিও তৃতীয়বাৰ তেওঁ কি হ'ল? এই ৰহুগণ ৰজাৰ কাৰণে গুৰু হ'ল। শিষ্যৰ স্থানত আৰু তেওঁ নাথাকিলে। সমস্তজনেই ভাগৱতত তেওঁ গুৰু বুলি মানিছে আৰু স্বীকাৰ কৰিছে। এই ৰহুগণ ৰজানো কি? এই ৰহুগণ মানে ৰৈ থকা। কিহলে ৰৈ থকা? জন্ম হৈ যি মৃত্যুলে ৰৈ থাকে। এই জীৱ হৈ জন্ম লৈ যি মৃত্যুলে অপেক্ষা কৰি ৰৈ থাকে, এই জীৱৰ তত্ত্বটোৰ নাম হ'ল ৰহুগণ। এই জীৱ হৈ জন্ম লৈ মৃত্যুলে ৰৈ নাথাকি ভগৱন্তৰ চৰণৰ ফালে যি গতি কৰিব বিচাৰে, সেয়া হ'ল শৰণ। এই ভগৱন্তৰ চৰণৰ নিকট স্থানকণ পাবলৈ যি যত্ন কৰে, সেয়া হ'ল ভজন। আৰু ভগৱন্তৰ লগত যি এক হৈ যাব বিচাৰে, সেয়া কি? সেয়া হ'ল হৰিৰ উপাসনা।